আজি দুই এটা কথা কম, বেয়া নাপাব ৰাইজ। যিটো সঁচা, যিটো চলি আছে সেই বস্তুটোৱে আপোনালোকক কম। এই বিষয়টো লৈ আজি কেইবাদিন ধৰি এই মুস্তফা কামাল আজাৰী আছে যে এই বস্তুটোক লৈ একেবাৰে খুব বেয়াভাৱে বিয়পাই আছে যে অকল নাকি মুছলমানসকলে গৰু খায় আৰু বেলেগ ধৰ্মৰ মানুহে গৰু নাখায়। কিন্তু আমি জনামতে, আমি দেখা মতে হিন্দুসকলে যিসকলে গৰুক পূজা কৰে, ভগৱান মানে, সেইসকলে গৰু খায়, গৰু মাংস ভক্ষণ কৰে, গৰু মাংস ভক্ষণ কৰে হিন্দুসকলে। যদি প্ৰমাণ লাগে মই হাজাৰ হাজাৰ প্ৰমাণ দিব পাৰিম। আপোনালোকক এটা উদাহৰণ দিছোঁ। কেৰেলা আৰু তামিলনাডু ৰাজ্যত যিসকল মানুহ আছে, অসমৰ যদি কোনোবাই আছে আপোনালোকে খবৰ লওক আৰু সেইসকলক সোধক যে হিন্দুসকলে গৰু খায় নেকি। এই কেৰেলা আৰু এই তামিলনাডু ৰাজ্যৰ মানুহে, হিন্দুসকলে অপেনলি গৰু খায়, এনি টাইম খায়, প্ৰতিদিনে খায়। কিন্তু ইয়াত আমি যদি কেতিয়াবা তেখেতক সোধোঁ যে আপোনালোকে কিয় গৰু খায়, আমাৰ তাততো হিন্দু মানুহসকলে গৰু নাখায়, কিন্তু আপোনালোকে কিয় খায়, ইয়াৰ কাৰণটো সেয়া ইয়াৰ হিন্দুসকলে হাতে কে তোমাৰ এজনকে পাগলে এরকম কয়, এনেকুৱা কৈ থাকে সিহঁতে, বুজি পালেনে। এই কিছুমান মানুহ আছে আমাৰ অসমত যে খোৱা বস্তু লৈ যে যিটো খাই আছে সেইটো খাওক না, এইবোৰক লৈ কিয় ৰাজনীতি কৰিব লাগে, এই বস্তুক লৈ কিয় বিভ্ৰান্তি সৃষ্টি কৰিব লাগে। যে যিটো খাই ভাল পায় খাওক না, খোৱা বস্তু এইটোতো খালে যে কিবা বেমাৰ হৈ আছে বা কিবা হৈ আছে, ক্ষতি হৈ আছে, এইটোতো কাৰোবাৰ নহয়। কিন্তু মেইন কথাটো হৈছে যে মানুহৰ লগত মানুহে কেনেকৈ টক্কৰবাজি লগাই কাজিয়া এটা লগাব লাগিব, কিছুমান মানুহৰ এইবোৰ প্লান। হিন্দুসকলে গৰু খায়, 100% খায়, মই এশবাৰ কম খায়, মই নিজে চাই আছোঁ। আজি প্ৰমাণ লাগিলে 1000 প্ৰমাণ দিম, এটা দুটা নহয় 1000 প্ৰমাণ দিম। যদি কোনোবাই বিশ্বাস নকৰে, যিসকলে মোৰ হিন্দুসকলে যদি মোৰ ভিডিঅ'খন চাইছে, মই তেখেতক কৈছোঁ যে এনেকুৱা মন্তব্য যিসকলে কৰিছে সেইসকলক আপোনালোকে ছাপোৰ্ট নকৰিব, কাৰণ খোৱা বস্তু হয় এইটো। কোনোবাই খায় সেইটো বেলেগ কথা, কোনোবাই নাখায় সেইটোও বেলেগ কথা। যিসকলে খাইছে তেখেতে খাব দিয়ক না, ইয়াত বাধা দিয়াৰ কি কথা আছে। যদি ইমানেই বাধা দিলে হয় গৰু, কিন্তু এই গৰুটো নিষিদ্ধ কৰা উচিত হয় নে নহয়। এতিয়া কোনোবাই কৈ আছে যে এই আমাৰ ঈদ আহিছে, ঈদত কিয় গৰু কুৰবানী কৰা হয়। ঈদত গৰু কুৰবানী নকৰিলে কি কৰিব, ভাৰতবৰ্ষত সকলোতকৈ বেছি উৎপাদন হয় এই গৰু জন্তুৰ ভিতৰত। তাহলে গৰু কুৰবানী নকৰি কি কৰিব, উট কৰিব, দুম্বা কৰিব। এই ভাৰতবৰ্ষত উট দুম্বা আছে জানো? যদিও আছে সেই তাৰ পৰা আনিব লাগে, বেলেগ কাণ্ট্ৰিৰ পৰা আনি পেলাই এইবোৰ কুৰবানী কৰিব। তেনেহ'লে যিসকলে 15-20 হাজাৰ 50 হাজাৰ টকাত এটা কুৰবানী কৰিব পাৰে, এটা উট কিনিবলৈ গ'লে 2 লাখ 3 লাখ 5 লাখ টকা লাগিব, সেইবোৰ সম্ভৱ হ'ব জানো? কিন্তু এই গৰুটো কোনো কিতাপত লিখা আছে জানো যে গৰু খাব নোৱাৰিব? আৰু এই বস্তুটো লিখা নাই যে গৰুই কুৰবানী কৰিব লাগিব। কথা কিন্তু দুটা আছে, কিন্তু এই বিষয়বস্তুবোৰ মানুহে জানি শুনি বিভ্ৰান্ত কৰাটো ঠিক। আপোনালোকে এইবোৰ মন্তব্য লৈ একেবাৰে বহুত সাম্প্ৰদায়িক মন্তব্য কৰি আছে। যিসকলে এই ধৰ্মৰ বিষয়ে নাজানে সেইবোৰ কিয় কৰিব আপোনালোকে ৰাইজৰ আগত আহি বিভ্ৰান্ত। এই মুস্তফা কামাল আজাৰীক সকীয়াই দিছোঁ, তোক কাণৰ তলত চৰিয়াব লাগে, তই যে এনেকুৱা মন্তব্য কৰি আছ। তই যদি নিজে কি বুলি কৈছ, তই নেকি আজাহাৰী, তই যদি আজাহাৰী তেনেহ'লে তুই এনেকুৱা মন্তব্য কেনেকুৱা কৰি আছ। তই লাইভত আহি পাব্লিকৰ সন্মুখত তই অপেনলি বকি আছ, গালি গালাজ কৰি আছ। তোৰ আজাহাৰী পৰিচয় এটি জানো? তোক যিসকলে আজাহাৰী পৰিচয় দিয়ে সিহঁতো লাজত পৰিব। চালা বন্ধ, একোৱেই নাজানো ধৰ্মৰ বিষয়ে, সি আকৌ নিজকে মহাপণ্ডিত বুলি আহি ৰাইজৰ আগত দাঙি ধৰিছে যে গৰু কুৰবানী কৰিব নালাগে, ভাৰতবৰ্ষত গৰু কুৰবানী কৰা মহাপাপ। আনৰ ধৰ্মত আঘাত কৰিব, কোনে আনৰ ধৰ্মত আঘাত কৰি আছে? এই গৰুটো কুৰবানী কৰি আছে আজিৰ পৰা নেকি, নতুন নেকি? এই 2024-ত নতুন নাছিল। তোৰ বাপেকৰ 14 বংশৰ আগত যিসকল মানে পূৰ্বপুৰুষ আছে সেই সময়ৰ পৰা গৰু কুৰবানী হৈ আছে। তই আজি কালি জন্ম হয়, আজি তই বিভ্ৰান্ত কৰিব সৃষ্টি কৰিব আহিছ। তোক তই কি কৈছ যে মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম গৰু কুৰবানী কৰিব মানা কৰিছে। চালা তই ক'ত পালি তই? এনেকুৱা মন্তব্য অকল অসমৰ ক্ষেত্ৰত এই মুস্তফা কামাল আজাহাৰী কৰিছে। কিন্তু এনেকুৱা মন্তব্য
কৰাৰ পিছতো আমাৰ অসমৰ সজাগতামূলক যিবোৰ প্ৰশাসন আছে, কটকটীয়া নিৰাপত্তা দিয়া বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ যে গিজগিজাই থাকে, সেইসকলে কিন্তু এই মহাপণ্ডিতজনক আজিলৈকে একো কোনো ব্যৱস্থাই লোৱা নাই। এনেকুৱা বিভ্ৰান্ত সৃষ্টি কৰা মানুহক কিয় প্ৰশাসনে চকু নিদিয়ে? এইটোতো লুকাই লুকাই কৰা নাই, পাব্লিকৰ মাজত আহি কৰি আছে। সেইবোৰক আপোনালোকে কিয় কোনটো স্বাৰ্থত সিহঁত ৰক্ষণাবেক্ষণ দি আছে? এইটোতো ৰক্ষণাবেক্ষণ দি আছে এই প্ৰশাসনসকলে। কেনে নহ'লে ইমান কমপ্লেইন কৰাৰ পিছতো আপোনালোকে এই মানুহজনৰ ওপৰত কোনো ব্যৱস্থা নকৰে কিয়? ইয়াৰ আৰু ৰহস্যটো কি? এইবোৰ সদায় প্ৰশ্ন উদয় হয় যে ইমান আমাৰ অসমৰ প্ৰশাসনসকল খুব ভাল আমি জানো, কিন্তু এই মহানায়কজনক এই খণ্ডটোক কিয় আপোনালোকে ইয়াৰ ওপৰত চকু নিদিয়ে? নিশ্চয় চকু দিয়া দৰকাৰ, কাৰণ এই মানুহজনে আমাৰ সমাজত নিশ্চিতভাৱে সি সাম্প্ৰদায়িক মন্তব্যবোৰ বিয়পাই আছে। এই উঠি অহা নৱপ্ৰজন্মই এইবোৰ চাই শিকি আছে। সেইবোৰ মানুহে জ্ঞানী মানুহসকল যিসকল সচেতন মানুহ আছে তেখেতক অলৰেডি কমপ্লেইন কৰিছে, কিন্তু এই কমপ্লেইনবোৰ আচলতে কোনো কামত লগা নাই। যেই নকওঁ আকৌ আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ এই মহাপণ্ডিতক অলপ আপোনালোকে চকী দিয়ক যে কেনেকুৱা ধৰণৰ মন্তব্যবোৰ কৰি আছে। সকলোকে ধন্যবাদ।